সাজেশন আপোনালোকৰ পৰা সহায় আপোনালোকৰ পৰা উপদেশ আমি 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 আপোনালোকৰ जी আপোনালোকে গম পায় আমাৰ 26 জুন আমাৰ ৱৰ্ল্ড মানে নাচামুক্ত ভাৰত বুলিয়ে নহয় গোটেই পৃথিৱীতে আজি নাচামুক্ত ভাৰত পালন কৰিছে যাতে আমাৰ যুৱক যুৱতীসকলক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি নিচাজাতীয় বস্তুৰ পৰা আমি তেওঁলোকক মানে ৰখাই থ'ব পাৰোঁ বা মানে তেওঁলোকক আমি বাধা দিব পাৰোঁ এই আমাৰ প্ৰচেষ্টাটো আমাৰ প্ৰত্যেক বছৰে আমি লওঁ বিশেষকৈ এই মাহটোত আমি জুন মাহটোত আমাৰ অকল আমি বিশ্বনাথ জিলা বুলিয়ে নহয় অসমৰ বিভিন্ন জিলাত ভাৰতবৰ্ষৰ বিভিন্ন জিলাত এই কাৰ্যসূচী আমাৰ 1 জুনৰ পৰা আৰম্ভ কৰি আমাৰ আজিৰ দিনটোলৈকে আমি ৰূপায়ণ কৰিছোঁ। ইয়াৰ পিছতো আমি গোটেই বছৰটো আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আমি ইয়াত বিশেষকৈ আমি 1 তাৰিখৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আপোনালোকে দেখিছে আমি আমি মোবাইল ভেন পঠাইছোঁ গোটেই আমাৰ যিমান গাঁও আছে তাত গোটেইখিনি আমি নাচামুক ভাৰতৰ ওপৰত আমাৰ কেনেকুৱা আমি প্ৰিভেণ্ট কৰিবলগীয়া আমি এইখিনি আমি লৈ এনাউন্সমেণ্ট কৰাইছোঁ। আমি ষ্ট্ৰীট প্লে কৰিছোঁ, আমি ড্ৰামা কৰিছোঁ বা আমি ফ্ৰেণ্ডলি ফুটবল মেচ কৰিছোঁ বা আমি এতিয়া আমি গোটেইখিনি যিসকল আমাৰ শিক্ষা অনুষ্ঠান আছে এইখিনি কাভাৰ কৰিবলৈ আমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীক আমি তেওঁলোকক এৱাৰ কৰিবলৈ বা তেওঁলোকৰ মাজত সজাগতা আনিবলৈ আমি হাইস্কুল আৰু হাই ছেকেণ্ডেৰী স্কুলৰ প্ৰায় 300-350 আমি শিক্ষয়িত্ৰী আমি তেওঁলোকক মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আমি ট্ৰেইনিং দিছোঁ যাতে আমাৰ প্ৰায় 935খন LP স্কুল আৰু ME স্কুল আছে। প্ৰত্যেকখন LP স্কুল আৰু ME স্কুলতে তেওঁলোকে যাতে আমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলক বা আমাৰ নৱপ্ৰজন্মক যাতে তেওঁলোকে নেচাজাতীয় দ্ৰব্যৰ পৰা সেৱন কৰাৰ পৰা মানে দূৰত থাকে এই গোটেই কথা লৈ যাতে তেওঁলোকে সজাগ সচেতন কৰে আমাৰ নৱপ্ৰজন্ম এইখিনি আমি প্ৰচেষ্টা হাতত লৈছোঁ। প্লাছ আমি এতিয়া যিহেতু আমাৰ নতুনকৈ গাঁও পঞ্চায়তবোৰ আমাৰ শব্দ ইতিমধ্যে হৈছে আমাৰ 71খন গাঁও পঞ্চায়ত আছে আৰু 2খন আমাৰ মিউনিচিপাল বৰ্ড আছে। গোটেইকেইখন গাঁও পঞ্চায়ত আৰু মিউনিচিপাল বৰ্ডটো প্ৰত্যেকটো ৱাৰ্ডতে যাতে আমি কাভাৰ কৰিব পাৰোঁ গোটেইখিনি আমি ব্যৱস্থা লৈছোঁ বা হাতত লৈছোঁ। তাৰ উপৰিও আমাৰ যিখিনি ষ্টেক হোল্ডাৰ লাইক আমাৰ গাড়ী ড্ৰাইভাৰ হেণ্ডিমেন ই ৰিক্সা বা তেনেকুৱা বিভিন্ন ধৰণৰ বা ষ্ট্ৰীট ভেণ্ডাৰ তেনেকুৱা লোককো আমি অকল আমাৰ নৱপ্ৰজন্মক নহয় গোটেইখিনি আমাৰ যিসকল ষ্টেক হোল্ডাৰ্ছ আছে তেওঁলোককো আমি এইখিনি জ্ঞান দিব লাগে বা তেওঁলোকক এৱাৰ কৰিব লাগে বা তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে এইখিনি গোটেই আমি হাতত লৈছোঁ। আমি আমাৰ জিলা প্ৰশাসন আমাৰ জিলাৰ আমাৰ SP মহোদয়ৰ লগত আমি গোটেইখিনি মিলি মেলি এইকেইদিন আমি মানে আমাৰ জনাৰ্দনৰ মাজত যাতে আমি সজাগতা সৃষ্টি কৰিব পাৰোঁ এইখিনি আমি সকলোৱে মানে মিলিজুলি লাগি আছোঁ যাতে আমাৰ জিলাখন মানে ভাৰতবৰ্ষৰ মানে এখন মানে এনেকুৱা এটা জিলা আমি বনাব বিচাৰিছোঁ একদম নিচাজাতীয় দ্ৰব্য বা সামগ্ৰীৰ পৰা যাতে আমাৰ নৱপ্ৰজন্মই যাতে এইবোৰ সেৱন নকৰে এইখিনি আমি কেনেকুৱা আমি ৰক্ষা কৰিব পাৰোঁ বিভিন্ন ধৰণৰ আমি আৰক্ষী মহোদয়ৰ লগতো আমি আলোচনা কৰি আছোঁ। আমি এতিয়া নেক্সট আমি যিহেতু আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অংগনবাদী ৱৰ্কাৰ্ছ কৰ্মীসকল আছে বা ছুপাৰভাইজাৰ আছে প্ৰত্যেকখন গাঁৱতে তেওঁলোকে ক'ত তেনেকুৱা কোনবোৰ ল'ৰাবোৰ ড্ৰাগছ খায় বা যুৱক যুৱতীসকলে কোনে ড্ৰাগছ খায় সকলোকে জানে। চ' তেওঁলোকৰ মাজতো আমি মাছ এৱাৰনেছ ক্ৰিয়েট কৰিম যাতে তেওঁলোকেও মানে যিসকল যুৱক যুৱতী আছে বা তেওঁলোকে খাই যাতে আমাক চিনাক্ত কৰি দিয়ে তাক যাতে আমি তেওঁলোকক আমি এটা যিটো ট্ৰিটমেণ্ট আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব পাৰোঁ আমি তেওঁলোকক আমি ট্ৰিটমেণ্ট দিব পাৰোঁ।